মই উপস্থিত আছোঁ চিপাঝাৰৰ টেঙাবাৰী অঞ্চলত আৰু এই টেঙাবাৰী অঞ্চলৰ মহিলাসকলে আচলতে তাঁতশালৰ জৰিয়তে বহিৰাজ্যৰ যি বজাৰ এই বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এই তাঁতশালতেই বিভিন্ন কাপোৰ তেওঁলোকে তৈয়াৰ কৰে আৰু এই কাপোৰসমূহ বহিৰাজ্যৰ বিভিন্ন প্ৰান্তলৈকে ৰপ্তানি কৰে। আমি এবাৰ দেখুৱাম তাঁতশালৰ খটখটনি শব্দৰ এক পৰিৱেশ আৰু এয়া দৰঙৰ টেঙাবাৰী অঞ্চলৰ দৃশ্য। আৰু এই টেঙাবাৰীত প্ৰায় 8 গৰাকী মহিলাই তেওঁলোকে বিভিন্ন কাপোৰ তেওঁলোকে তৈয়াৰ কৰে আৰু এইসমূহ কাপোৰ বহিৰাজ্যলৈকে ৰপ্তানি কৰে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে দেখুৱাই লৈছোঁ কিধৰণে তেওঁলোকে তাঁতশালত ব্যস্ত হৈ আছে। দেখিছোঁ যে মহিলাসকলে তাঁতশালত ব্যস্ত, তাঁতশালৰ খটখটনি শব্দ আৰু বহিৰাজ্যৰ যিখন বজাৰ কাপোৰৰ যিখন বজাৰ এই বজাৰখন দখল কৰাৰ কাৰণে চেষ্টা কৰে। হয়, নমস্কাৰ, মোৰ নাম বিনীতা শৰ্মা। বৰ্তমান আমি ইয়াতে 11গৰাকী মহিলাই এই চেণ্টাৰটো চলাই আছোঁ। ইয়াতে আমি মেখেলা চাদৰৰ বাহিৰেও আমাৰ কুৰ্তা ছেট, দুপাট্টা, এক্সট্ৰা এৰী ষ্টল আৰু চাৰ্টৰ পিচ এইবিলাক বনোৱা হয়। আমি তাৰমানে এইটোৱে চিন্তা কৰিলোঁ যে সকলো আমাৰ গাঁৱত চাদৰ মেখেলা আৰু গামোচা বয়ে, কিন্তু কুৰ্তা ছেট, এক্সট্ৰা দুপাট্টা আৰু এৰী ষ্টল এইবিলাক নবনায়। সেইকাৰণে আমি চিন্তা কৰি এইখিনিৰ কাৰণে তাৰমানে এক্সট্ৰাকৈ কিবা এটা যাতে আমি বনাব পাৰোঁ সেইটো আমি চেষ্টা কৰিছোঁ। সেই হিচাপে আমি এতিয়া বৰ্তমান বনাই আছোঁ আৰু এতিয়া আমাৰ 4খন এতিয়া আমাৰ ষ্টল হৈছে। এখন টেঙাবাৰীত আছে, মঙলদৈত আছে, ৰুদ্ৰাক্ষ মলত আছে আৰু পণ্ডিচেৰীত আছে। এনেকৈ আমাৰ এতিয়া বজাৰখনো আমি ধুনীয়া হৈছে, আমাৰ মাৰ্কেটটো ধুনীয়া। এতিয়া আমাৰ বস্তুও বহুতখিনিয়ে বিক্ৰী যোৱা হৈছে। এতিয়া এনেকৈ আমি বজাৰখন পাইছোঁ আৰু আমি কথা পাতিম আৰু মহিলা আছে আৰু এই মহিলাসকলে আচলতে বিভিন্ন কাপোৰ তেওঁলোকে তৈয়াৰ কৰে। তাঁতশালত তেওঁলোকে এই কাপোৰ তৈয়াৰ কৰে আৰু যি বহিৰাজ্যৰ কেইবাখনো ৰাজ্যলৈকে এই কাপোৰ তেওঁলোকে ৰপ্তানি কৰে। আমি কথা পাতিম। ঘূৰিও দেখিছোঁ এক ব্যস্ততা। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী সৰলা বৰুৱা ডেকা। এই যি কাপোৰ এই কাপোৰ কি ধৰণৰ চাহিদা কেনেকুৱা? এইবিলাক মেখেলা চাদৰ আমাৰ অসমত বহুত চাহিদা। আমি সচৰাচৰ আগতে ঘৰত আমি গামোচা আৰু মেখেলা চাদৰ নিজে উৎপাদন কৰি বনাইছিলোঁ, নিজে পিন্ধিবৰ কাৰণে বা পৰিয়ালক দিবৰ কাৰণে। এতিয়া ব্যৱসায় ভিত্তি আমি FXB অহাৰ পিছত আমি 6 মাহ ট্ৰেইনিং কৰিলোঁ। ট্ৰেইনিং কৰাৰ পিছত আমাৰ মানে গোটেইখিনি কাম পৰা হৈছোঁ। আমি আগতে হাতেদি ফুল বাচিছিলোঁ, এতিয়া মানে জেকাৰ্ড মেচিন আছে। জেকাৰ্ড মেচিনৰ দ্বাৰা এনেকৈ মানে কাৰ্ড আছে, এইবিলাক চব শিকাইছে। ট্ৰেইনিঙৰ দ্বাৰা আমি এইবিলাক চব শিকিছোঁ। শিকি পেলাই যেতিয়া আমি কাৰ্ডত ফুলটো বাচিব লাগে জেকাৰ্ড মেচিন, তেতিয়াহ'লে আমাৰ এই ফুলটো হাতেদি বাচিলে আধা ঘণ্টা লাগিব, কিন্তু এতিয়া আমি এনেকৈ ফুল বাচি আছোঁ মানে জেকাৰ্ড মেচিন দাঙি এই ফুলটো আমাৰ 10 মিনিটে হৈ যায়। এযোৰ মেখেলা চাদৰ বনাওঁতে আমাৰ এসপ্তাহ লাগে। তাৰমানে পাৰপতি আছে, মানে চাইড পতি আৰু ফুল এনেকৈ তাৰমানে 1 সপ্তাহ লাগে। ব্লাউজৰ পিচ আছে। কিমান দামত বিক্ৰী কৰে এইবিলাক? আমি বৰ্তমান 2200 মানে ফুলৰ হিচাপে তাৰমানে আমি বিক্ৰী কৰোঁ। কি ধৰণে আপোনালোক সফল হ'ব পাৰিছেনে? উপাৰ্জন কি ধৰণে? আমাৰ মানে মাহিলী মানে দৰমহা নিদিয়ে আমাক, মানে কামৰ ওপৰত ভিত্তি কৰি আমাক মজুৰি মানে যিটো মজুৰি পায় তাৰ ঠিকে পাইছে? হয়, ঠিকে পাইছোঁ। আগতে আমি ঘৰত মানে এনেই বহি আছিলোঁ, টাইমটো এনেই অভাৱত খৰচ কৰিছিলোঁ, ভাতকেইটা খাই উঠি শুই থাকোঁ। কিন্তু ইয়াতে অহাৰ পিছত গোটেইখিনি মহিলাৰ লগত আমি কাম কৰি আছোঁ। তেওঁ দেখোন পাৰিছে, মই কিয় নোৱাৰোঁ, ময়ো কৰিব লাগিব বুলি মানে উৎসাহেৰে আমি কাম কৰোঁ। আৰু মানে ঘৰুৱা ব্যস্ত থাকেই বাৰু। হয়, অকলতো ঘৰুৱা ব্যস্ত থাকেই। ঘৰুৱা ব্যস্তৰ মাজতো আমি ল'ৰা ছোৱালী স্কুলত পঠাওঁ, টিফিন দিওঁ বা ৰাতিপুৱা বাঢ়ি চোতাল প্ৰয়োজনীয় কামখিনি কৰা যায়। তাৰপিছত আমি ওলাই আহোঁ। আমাৰ মানে উদ্দেশ্য তাঁতশালখন বৰ্তমান। নিশ্চয়কৈ তাঁতশালেই উদ্দেশ্য। এইসকল মহিলা আৰু তেওঁলোকে যি উৎপাদন কৰা যিসমূহ কাপোৰ, এই কাপোৰসমূহ আচলতে বিভিন্ন প্ৰান্তলৈকে ৰপ্তানি হয়। চাদৰ মেখেলাৰ পৰা আৰম্ভ কৰি চাৰ্টৰ পিছৰ পৰা আৰম্ভ কৰি বিভিন্ন কাপোৰ তেওঁলোকে ইয়াতে প্ৰস্তুত কৰে। আৰু দেখুৱাম যে তাঁতশালত কি ধৰণে ব্যস্ত হৈ আছে আচলতে মহিলাসকল। আৰু এই মহিলাসকলে আচলতে এক আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে এই ধৰণে কাপোৰ বৈ। আৰু মহিলা সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন বুলি ক'ব লাগিব এইসকল মহিলা। ঘৰৰ পৰা ওলাই আহে, ঘৰৰ কাম থাকে, তাৰ মাজতো এই কামটোত ব্যস্ত হৈ কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আমি প্ৰথমতে গাঁৱত কাম কৰিছিলোঁ, মানে আৰু প্ৰথমতে আমি 2টা খুঁটি বনাওঁ। খুঁটিত ইফালে অহা যোৱা কৰিব লাগে বাতি কাৰণতে।
এতিয়া আমাৰ এইটো ট্ৰেইনিঙত আমি ভালকৈ শিকাই দিলে আমাৰ শুৱালকুছিৰ অনিল দাস নামৰ ছাৰ এজনে শিকিলোঁ মানে আমাৰ ঘৰত 100 মিটাৰ 150 মিটাৰ কাপোৰ বাতি কাঢ়িব নোৱাৰি আপোনালোকৰ এতিয়া বহুত সুবিধা হৈছে শিকি লৈ খোৱাৰ কাৰণে এইটো দাম দিলে দামত কাপোৰ বাতি কাঢ়িলোঁ এতিয়া মানে 150 মিটাৰ কাপোৰ আমি গাঁৱত খোজকাঢ়ি মানে আমি বাতি কাঢ়িব নোৱাৰিলোঁ হয় ইয়াতে এতিয়া ৰ'দ পৰিলেও বৰষুণ পৰিলেও আমাৰ অসুবিধা নাই আপোনালোকে একেলগে বাতি ঘৰুৱা খৰচ উলিয়াব পাৰেনে ইয়াৰ জৰিয়তে হয় পাৰোঁ আমি ল'ৰা ছোৱালী টিউশ্যনৰ খৰচ নিজে ওলাব পাৰোঁ কুঁহা মাজা দাঁত কলগেট চাবোন আমি গোটেইখিনি নিজেই নিজাববীয়াকৈ নিশ্চয়কৈ আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে এইসকল মহিলা এই ধৰণে তাঁতশালত ব্যস্ত হৈ পুনৰ দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ তাঁতশালৰ খটখটনিৰ শব্দ আৰু এই তাঁতশালতেই আচলতে বিভিন্ন কাপোৰ তেওঁলোকে তৈয়াৰ কৰে আৰু পুনৰ কৈছোঁ যে বহিৰাজ্যৰ যি কাপোৰৰ এখন বজাৰ আছে এই বজাৰখন দৰঙৰ চিপাঝাৰৰ এইসকল শিপিনীয়ে আচলতে তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছে যিখন বজাৰ শিপিনীসকলৰ ব্যস্ততা ঘৰৰ পৰা ওলাই আহি ব্যস্ততা এই ধৰণে হয় আমি ঘৰৰ পৰা ওলাই আহি তাৰমানে খুব ভাল পাওঁ মানে নানা ৰকমৰ মানুহ ধৰ আমি লগ একগোট হৈ কাম কৰোঁ আপুনি কি বনাইছে ভাল লাগে তাৰমানে কুৰ্তা ছেট বনাই আছোঁ কুৰ্তা ছেট হয় কিমান দিন লাগিব কুৰ্তা ছেটটো আমাৰ 4 দিনত হৈ যায় হয় তাৰমানে বুটা দিয়া এটা ছেটত 4 দিন লাগে ফুল দিয়া থাকেতো সেইকাৰণে 4 দিন লাগে ফুল 2 দিনতে হৈ যায় হয় এয়া শিপিনীসকল আৰু পুনৰ কৈছোঁ যে দৰঙৰ এইসকল মহিলাই আচলতে এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু এই বজাৰ মহিলাসকলৰ যি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে মহিলা সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন বুলি ক'ব লাগিব আমি কিছু কাপোৰ দেখুৱাম ইয়াত কি আছে বাইদেউ ইয়াত কি আছে এইখন ষ্টল হয় ছোৱালী মানুহ লোৱা এইটো কুৰ্তি এক্সট্ৰা কুৰ্তি এইটো চাৰ্ট আৰু এইখন এৰী ষ্টল হয় আৰু এইযোৰ মেখেলা চাদৰ এইযোৰ কুৰ্তা ছেট এইটো আমাৰ ৰানাৰ ছেট হয় ডাইনিং ছেট ডাইনিঙত কৰা আৰু এইখনো ষ্টলে হয় এইখনো ষ্টল হয় কিমান দাম বিক্ৰী হয় এইবিলাক লিখা দাম আছে আমাৰ মানে হেৰি আছে 599 এইখনত আমাৰ লিখা হেৰি আছে মহুৰা ৱেবছাৰ ইয়াতে মানে লিখা দামে আছে ইয়াতে মানে কিছুমান মানে 5% ডিছকাউণ্ট দিয়া হয় এইবিলাক যে বিক্ৰী হয় এইবিলাক ক'ত বিক্ৰী হয় আমাৰ ষ্টল আছে 4খন হয় ষ্টলকেইখনত বিক্ৰী হয় আৰু বাহিৰত পঠাব লগা হ'লে কুৰিয়াৰ কৰি পঠাই দিয়া হয় ডিমাণ্ড আছেনে বজাৰখন কেনেকুৱা হয় আগতে আমি প্ৰথমতে পোৱা নাছিলোঁ বুধবাৰী বজাৰখন কিন্তু এতিয়া সকলোৱে জনা হৈ গৈছে এতিয়া তাৰমানে আমাৰ বজাৰখন ধুনীয়া হৈছে চেল হয় আৰু হয় এয়া এইসকল শিপিনী আৰু তেওঁলোকে এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে যিখন বজাৰ বহিৰাজ্যৰ বজাৰ ৰাজ্যৰ বজাৰ আৰু যি প্ৰয়োজনীয় কাপোৰ এই কাপোৰ যোগান ধৰিবলৈ সক্ষম হৈছে আচলতে মহিলা সবলীকৰণৰ আত্মনিৰ্ভৰশীল হোৱাৰ এক উৎকৃষ্ট নিদৰ্শন বুলি ক'ব লাগিব এইসকল মহিলা আৰু তেওঁলোকে উৎপাদন কৰা যিসমূহ কাপোৰ এই কাপোৰে কিন্তু বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ